APSC আনটা ইম্পৰ্টেণ্ট চাকৰি খবৰ আপোনালোক দিব লৈছো আজি এই ভিডিঅ'টোটা আৰু হেতু আছে ফিচাৰিজ ডেভেলপমেন্ট অফিচাৰ FDO আন্ডাৰ ফিচাৰি ডিপাৰ্টমেন্ট টোটাল পোষ্ট লাইক 65 টা আৰু ইয়াৰ ক্যাটাগৰি ৱাইজ আছে ওপেন ক্যাটাগৰি 39 টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন 5 টা and OBC MOBC আছে 14 টা তাৰে দুটা ৰিজাৰ্ভ ফৰ ওমেন SC 4 টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেনছৰ 6 টা ST হিলছৰ 2 টা টোটাল 65 টা তাৰে 8 টা ৰিজাৰ্ভ ফৰ ওমেন দিছে তেনে PWD ক্ষেত্ৰত দিছে D H2 এনেকে এটা দুটা ভাগত বিভক্ত দিছে দুটা আৰু তিনটা দিছে টোটাল তিনটা আৰু এক্স সাৰ্ভিসমেন দিছে এটা তেওঁলোকৰ তাৰ নেক্সট আছে স্কেলটো দিছে তেওঁলোকৰ 30000 to 110000 আৰু তেওঁলোকৰ গেট পে দিছে 12700 payment 4 ইয়াত দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে তেওঁলোকৰ PRC অথবা এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ নাম ৰেজিষ্টাৰ হৈ থাকিব লাগিব আৰু এটা ইম্পৰ্টেন্ট বস্তু দিছে এডুকেশ্যন কোৱালিফিকেশ্যন দা এসেনশিয়াল কোৱালিফিকেশ্যন ফৰ দা পোষ্ট অফ ফিচাৰিজ development officer in the Bachelor of Fisheries Science degree from an institution recognized by Indian Council of Agricultural Research और याद दिसे upload relevant all semester / year mark sheet and the final pass certificate याद दिसे एज क्षेत्र दिसे 21 to 38 years लगे एप्लाई কৰিব পাৰিব আৰু SC ST ক্ষেত্ৰত 5 বছৰ ৰেহাই অৰ্থাৎ 43 লৈকে পাৰিব আৰু OBC MOBC ক্ষেত্ৰত 41 এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত দিছে ম্যাক্সিমাম 50 ইয়াৰ্স তেওঁলোকৰ PWD ক্ষেত্ৰত দিছে তেওঁলোকৰ বয়সৰ ৰেহাই ক্ষেত্ৰত আৰু বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এডমিট মাৰ্কশিট সাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বয়সৰ গণনা কৰি দিছে নে PWD ক্ষেত্ৰত তেওঁলোকে দিছে আৰু গভ এমপ্লয় ক্ষেত্ৰত দিছে যে যি সকল অলৰেডি গভ এমপ্লয় তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব স্মল ফ্যামিলি নৰ্মছ যিখন আছে আমাৰ ওয়েবসাইটত লাভ পাও সেইখন আপোনাক আপলোড দিবই লাগিব আৰু অনলাইন দিছে যে 24 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আছে 23 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু পেমেন্টৰ লাষ্ট ডেট আছে 25 মাৰ্চ আৰু এপ্লিকেশন ফিজ সমূহ দিছে যে জেনেৰেল হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWD হলে 47.20 rupees আপোনালোকে দিব লাগিব দিছে আৰু fees once paid shall not be refunded under any circumstance nor can the fees be held in the reserve for any other examination or selection দিছে next PWD ক্ষেত্ৰত তেওঁলোকৰ দিছে তেওঁলোকৰ 40% তেওঁলোকৰ থাকিব লাগিব next এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে apsc.nic.in ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ফাৰ্স্ট আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যি সকল অলৰেডি OTR অথা কৰি থোৱা আছে তাতে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু ডকুমেন্ট সাইজৰ ক্ষেত্ৰত দিছে তেওঁলোকৰ কেনদনৰ সাইজত হ'ব লাগিব ডকুমেন্টসমূহ next আপোনালোকৰ আছে ইয়াত দেখাবলৈ ইম্পৰ্টেন্ট হোমৱৰ্ক ক্ষেত্ৰত ডকুমেন্টছৰ ক্ষেত্ৰত দিছে ক্লাছ 10 ক্লাছ 12 examination admit card pass certificate mark sheet issue by central and state board clearing indicating date of birth in support of their claim of age certificates and mark sheet of all examination from SSLC onward up to level of qualifying examination degree/diploma certificate along with mark sheet pertaining to all the academic years as proof of education qualification claim in the absence of degree diploma certificate provisional certificate along with the mark sheet pertaining to all the academic year will be accepted caste certificate issued by Govt of Assam for candidates checking reservation as SC ST OBC MOBC from the competent authority indicating clearly the candidate's caste the act order under which the caste is recognized as SC ST OBC MOBC and the village town the candidate is ordinary as a resident of this BPL certificate issued by Govt of Assam
and the candidate will have to submit a declaration from A আপোনালোকে আপলোড কৰিব লাগিব and আৰু যিখিনি সাপোৰ্টিং ডকুমেন্টছ এইখিনি ডকুমেন্টছ আপোনালোকে আপলোড দিব লাগিব গতিকে দেৰি নকৰিব অতি সোনকালে এপ্লাই কৰিব আৰু ভিডিও যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ